শিৱসাগৰক ধুবুৰীৰ দৰে মিয়া মুছলমানৰ চহৰলৈ ৰূপান্তৰিত কৰা হ'ব বুলি ৰেজাউল কৰিমে কৰা ঘোষণাৰ প্ৰতিক্ৰিয়া বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ। ৰেজাউল কৰিমে কৰা মন্তব্যক লৈ এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ নীৰৱতাক লৈও সৰব বিজেপি নেতাগৰাকী। প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদগৰাকীয়ে মিয়া মুছলমানৰ ওচৰত আত্মসমৰ্পণ কৰা বুলিও কটাক্ষ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ। আহোম স্বৰ্গদেউৰ ইতিহাস বিজড়িত শিৱসাগৰক কেতিয়াও অচিনাকি মানুহেৰে ভৰি পৰিবলৈ দিয়া নহ'ব বুলি সকিয়নি বিজেপিৰ মুখপাত্ৰগৰাকীৰ। বিজেপিৰ সকলো কাৰ্যকৰ্তাই ৰেজাউল কৰিমৰ এই চক্ৰান্ত সৰ্বতোপ্ৰকাৰে প্ৰতিহত কৰিব বুলিও হুংকাৰ ৰঞ্জীৱ শৰ্মাৰ। মিয়া মুছলমানৰ নেতা ৰেজাউল কৰিমে শিৱসাগৰক ধুবুৰী বনোৱাৰ ধমকি দিছে। আহোম স্বৰ্গদেউসকলৰ পুণ্যভূমি শিৱসাগৰক অচিনাকি মানুহে ভৰাই তোলাৰ এক প্ৰকাৰৰ ধমকি দিছে ৰেজাউল কৰিমে। আৰু সেই ধমকি দি থকাৰ সময়ত সেই সভাখনত উপস্থিত আছিল কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি, প্ৰদেশ কংগ্ৰেছৰ সভাপতি, যোৰহাটৰ সাংসদ গৌৰৱ গগৈ, আৰু তেখেতে মিচিকিয়া হাঁহিৰে ৰেজাউল কৰিমৰ সেই ধমকিক নীৰৱ সমৰ্থন দিছিল। ভাৰতীয় জনতা পাৰ্টীয়ে গৌৰৱ গগৈৰ সেই নীৰৱতাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আৰু ৰেজাউল কৰিমক সতৰ্ক কৰি দিয়ে যে ৰেজাউল কৰিমৰ দৰে ভণ্ড নেতাই, মিয়াৰ নেতাই কেতিয়াও অসমৰ স্বাভিমান আৰু অসমৰ গৌৰৱক অপমানিত কৰিব নোৱাৰে। অসমৰ জনসাধাৰণে প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিব। আমি শিৱসাগৰক কেতিয়াও ধুবুৰী হ'বলৈ নিদিওঁ, আমি যোৰহাটক কেতিয়াও ধুবুৰী হ'বলৈ নিদিওঁ, আমি তিনিচুকীয়া ডিব্ৰুগড়ক কেতিয়াও ধুবুৰী হ'বলৈ নিদিওঁ। প্ৰতিৰোধ গঢ়ি তোলা হ'ব। আমি কেতিয়াও এই আমাৰ খিলঞ্জীয়া থলুৱা মানুহৰ যি জেগা আছে সেই জেগাসমূহক আমি কেতিয়াও অচিনাকি মানুহৰ কবলত যাবলৈ নিদিওঁ। আকৌ এবাৰ কৈছোঁ, মিয়া মুছলমানৰ নেতা ৰেজাউল কৰিমে যি ঘোষণা কৰিছে সেই ঘোষণাক আমি প্ৰতিৰোধ কৰিম।